নমস্কাৰ সৰ্বদসকল অহা 1 ফেব্ৰুৱাৰীৰ পৰা মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন বাজেট অধিৱেশন আৰু এই বাজেট অধিৱেশনতে মোদী চৰকাৰে দেশৰ এনপিএছ কৰ্মচাৰীসকলক দিবলৈ গৈ আছে এটা সুখবৰ হয় সৰ্বদসকল আমি এনপিএছ কৰ্মচাৰীসকলৰ আজিৰ এই সুখবৰটো জানি লম তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅটো লাইক শেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সৰ্বদসকল চৰকাৰী কৰ্মচাৰীসকলৰ ওপিএছ অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ এনপিএছ ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ বাবে বিত্ত সচিবৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰি দিছিল আৰু সেই কমিটিৰ প্ৰতিবেদন চলিত মাহৰ শেষৰ পালে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব আৰু সূত্ৰসমূহে জনোৱা মতে চৰকাৰী কৰ্মচাৰীসকলৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অৰ্থাৎ মোদী চৰকাৰে আগন্তুক ফেব্ৰুৱাৰী মাহৰ বাজেটত এই প্ৰতিবেদন দাখিল কৰিব আৰু এই সূত্ৰটোৱে লগতে জনাইছে যে কেন্দ্ৰীয় চৰকাৰে এনপিএছ কৰ্মচাৰীসকলক এনপিএছ ব্যৱস্থাৰ সংশোধন কৰি 40% পেঞ্চন গ্যাৰাণ্টি দিয়াৰ কথা বাজেটত ঘোষণা কৰিব গতিকে সৰ্বদসকল এয়া নিশ্চয় আমাৰ দেশৰ এনপিএছ কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ যে কেন্দ্ৰীয় চৰকাৰে দেশৰ এনপিএছ কৰ্মচাৰীসকলক 40% পেঞ্চন গ্যাৰাণ্টি দিবলৈ গৈ আছে হয় অতি শীঘ্ৰে আমাৰ মোদী চৰকাৰে এই কথাটো ঘোষণা কৰিব গতিকে সৰ্বদসকল আশা কৰিছো আপোনালোকে আমাৰ এই ভিডিঅটো লাইক শেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব।